ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াৰ কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যি তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰিলে আৰু সেই অপমান অকল তেখেতক কৰা নাই, গোটেই সংবিধানক অপমান কৰিছে, গোটেই ভাৰতৰ জনগণক অপমান কৰিছে। গতিকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তেখেতৰ এই অপমানক আমি সহ্য কৰিব নোৱাৰোঁ, ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। হাজাৰ হাজাৰ আমাৰ সমৰ্থক ওলাই আহি আমি সমদল কৰি আহি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এই স্মাৰক পত্ৰৰ জৰিয়তে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পদত্যাগ দাবী কৰিছোঁ। আপুনি যি সমদল কৰিলে তাৰ জৰিয়তে কি বাৰ্তা দিব ৰাজ্যক? আমি এইটো ক'ব বিচাৰিছোঁ যে আমি সংবিধানে আমাক অধিকাৰ দিছে, আমি জীয়াই থকাৰ পদ্ধতিবিলাক আমাক উলিয়াই দিছে। আমাৰ শিক্ষাৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ আদি কৰি বিভিন্ন অধিকাৰ আমাৰ এই সংবিধানখনে দিছে। যেতিয়া সংবিধান প্ৰণেতাজনকে অপমান কৰিব, সংবিধানক অপমান কৰিব, গতিকে আমাৰ সেই অধিকাৰখিনি খৰ্ব হোৱাটো বেছি সময় নালাগে তেওঁলোকৰ। আৰু তেওঁলোকে আমাৰ এই সংবিধান প্ৰদত্ত অধিকাৰখিনিত খৰ্ব কৰা আৰম্ভই কৰিছে। গতিকে আমি জনগণৰ ৰাজপথৰ পৰা জনগণৰ দ্বাৰা আমি কেন্দ্ৰীয় চৰকাৰক এইটো আমি অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোক অপশাসন বন্ধ কৰক, তুচ্ছ তাচ্ছিল্য বন্ধ কৰক, আপোনালোক মানৱতাৰ দৃষ্টিত সকলো জনগণক সমানকৈ চাই যাতে এখন উন্নয়নশীল ভাৰতবৰ্ষ আপোনালোকে গঢ়িব পাৰে, তাৰ কাৰণে আগবাঢ়ক। বিজেপিয়ে চক্ৰান্ত কৰি আছে সংবিধানখন চেঞ্জ কৰিব বুলি, কি হ'ব এইটো? তেওঁলোকেতো আগৰ পৰাই কিছুমান ধাৰা সংশোধন কৰি সংবিধান পৰিৱৰ্তন কৰি যাতে যিটো ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, এই ধৰ্মনিৰপেক্ষ শব্দটি উঠাই দিব তেওঁলোকে চেষ্টা কৰি আছে, যাতে ধৰ্মনিৰপেক্ষ হৈ নাথাকে ভাৰতবৰ্ষৰ যিটো আত্মা সংবিধান, আৰু সেই সংবিধানকে তেওঁলোকে আঘাত কৰি আছে। গতিকে ভাৰতীয় জনসাধাৰণে এইটো কেতিয়াও মানি নলয়, জনসাধাৰণে তাৰ বিৰোধিতা কৰিছে। আজি চাওক, আপোনালোকে যদি খবৰ লয়, আজি হাজাৰ হাজাৰ প্ৰতিখন জিলাতে হাজাৰ হাজাৰ জনতা ওলাই আহি এই সন্মান যাত্ৰাত অংশ লৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে। যোৱা পাৰ্লিয়ামেণ্টত যিটো ধৰণেৰে আমাৰ সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াক যি ধৰণে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যি অপমানসূচক মন্তব্য কৰিলে, আৰু তাৰ কাৰণে আমি তেখেতৰ পদত্যাগ দাবী কৰিছোঁ। আৰু গোটেই চাৰিওফালে আমি গোটেই আজি ভাৰতবৰ্ষতে এইটো প্ৰতিবাদ হ'ব, আৰু প্ৰতিবাদ আমি সমদল উলিয়াইছোঁ। আম্বেদকাৰ ডাঙৰীয়াৰ সন্মান যাত্ৰা হিচাপে আমি এইটো আমি সমদল উলিয়াইছোঁ, যাতে আৰু এইটো কথা আপুনি দেখিছেনে, তেওঁ ইমান অপমানসূচক মন্তব্য কৰিলে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীও নিশ্চুপ হৈ আছে, তেওঁ একদম চুপ মাৰি আছে। তেওঁ ক্ষমা খুজিব লাগিছিল, তেওঁ ক্ষমা নুখুজিলে। গতিকে আমি তেখেতৰ পদত্যাগ দাবী কৰিছোঁ, অমিত শ্বাহ ডাঙৰীয়াৰ পদত্যাগ দাবী কৰিছোঁ। আমি আজি সন্মান যাত্ৰা হিচাপে আমি আজি এটা সমদল উলিয়াইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।